সবকে পিটি পিটি খেদাম অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি হাত লগায় হাত ভাঙি দিয়া হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'বই এই মন্তব্য এবাৰ শৃংখল চলিহাৰ আমাৰ স্পষ্ট কথা মেঘালয়ৰ ৰেজিষ্টাৰ গাড়ী ইয়াত সোমাবলৈ দিয়া নহব এইদৰে আঙুলি টুৱাই টুৱাই প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰা সকলক হকিয়নি দিলে শৃংখল চলিহাই অসমতো মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি আছে এইবোৰ কৰি থাকিলে সকলোকে এটা এটাকৈ খেদি দিয়া হ'ব মুখত কলা কাপোৰ বান্ধি কিয় আমাৰ গাড়ী ভাঙিছে ইহতে সদায় আমাৰ গাড়ী ভাঙি থাকে আমি ভাঙিলে কিন্তু মুখত কাপোৰ বান্ধি নেভাঙো বুলিও এইদৰে হুংকাৰ দিলে শৃংখল চলিহাই ইয়াত প্ৰতিবাদৰ ইতিহাস লিখি থৈ যাম বুলিও হুংকাৰ দিলে শৃংখল চলিহাই জনাই আছো সবিশেষ খবৰ সবকে পিটি পিটি খেদাম মেঘালয়ে যে খাই আছে আমাৰ ড্ৰাইভাৰসকলৰ বাবে খাই আছে বুলি মন্তব্য কৰিছে এবাৰ শৃংখল চলিহাই অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি হাত লগায় তেন্তে হাত ভাঙি দিয়া হ'ব বুলি হুংকাৰ দিছে শৃংখল চলিহাই আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'বই বুলি মন্তব্য শৃংখল চলিহাৰ আমাৰ স্পষ্ট কথা মেঘালয়ৰ ৰেজিষ্টাৰ গাড়ী ইয়াত সোমাবলৈ দিয়া নহ'ব আঙুলি টুৱাই টুৱাই প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰা সকলক হকিয়নি দিলে শৃংখল চলিহাই অসমতো মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি আছে অসমীয়াই আজিলৈ মেঘালয়ৰ মানুহক কিন্তু একো কৰা নাই যদিহে মেঘালয়ে এইবোৰ কৰি থাকে সকলোকে খেদি দিয়া হ'ব বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই আমি কাকো অনিষ্ট কৰিবলৈ যোৱা নাই মুখত কলা কাপোৰ বান্ধি কিয় আমাৰ গাড়ী ভাঙিছে বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই যদি হতে আমাৰ গাড়ী সদায় এনেদৰে ভাঙি থাকে আমি ভাঙিলে কিন্তু মুখত কাপোৰ বান্ধি নেভাঙো বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই আৰু লগতে কৈছে যে ইয়াত প্ৰতিবাদৰ ইতিহাস আমি লিখি যাম বুলি অসমীয়া জাতিৰ ওপৰত এইবিলাক হ'বলৈ দিয়া নহ'ব লগতে প্ৰশ্ন কৰিছে অসম চৰকাৰ ক'ত শিলঙত যেহেতু অসমীয়া প্ৰহাৰ কৰা ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া হৈছে জুৰাবাদ আৰু খানাপাৰাত প্ৰতিবাদমুখী হৈ পৰিছে আৰু এই প্ৰতিবাদত আহি উপস্থিত হৈছে হি শৃংখল চলিহা শিলঙত অসমীয়া প্ৰহাৰ কৰা ঘটনাক লৈ শৃংখল চলিহাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেব চালকসকলৰ হৈতে প্ৰতিবাদত বহিছে শৃংখল চলিহা ভয়েস 365 দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো সেই খবৰ যিহেতু শিলঙত যি অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হ'ল অসমৰ লোকক টাৰ্গেট কৰা হ'ল অসমৰ যি চালক আছে চালকসকলক টাৰ্গেট কৰা হ'ল অসমৰ পৰ্যটকক টাৰ্গেট কৰা হ'ল অসমৰ গাড়ী ভাঙি দিয়া হ'ল তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে বিভিন্ন দল সংগঠনে ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৰ মাজতে উপস্থিত হৈছে হি শৃংখল চলিহা লগতে তেওঁ মন্তব্য কৰিছে সবকে পিটি পিটি খেদাম ইয়াৰ পৰা বুলি মেঘালয়ে যে খাই আছে আমাৰ ড্ৰাইভাৰসকলৰ বাবে খাই আছে বুলিও কৰিছে মন্তব্য আৰু যদিহে অসমৰ এটা ড্ৰাইভাৰৰ গাত হাত লগায় তেন্তে হাত ভাঙি দিয়া হ'ব বুলিও কৰিছে মন্তব্য আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'বই এই হুংকাৰ শৃংখল চলিহাৰ আমাৰ স্পষ্ট কথা মেঘালয়ৰ ৰেজিষ্টাৰ গাড়ী ইয়াত সোমাবলৈ দিয়া নহ'ব যিহেতু প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰিছিল একাংশই তাৰ পাছতে এই হকিয়নি অসমতো মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি আছে আৰু অসমীয়াই আজিলৈ মেঘালয়ৰ মানুহক কিন্তু একো কৰা নাই এইবোৰ যদিহে কৰি থাকে এনেদৰে অসমীয়াক অত্যাচাৰ কৰি থাকে বাৰে বাৰে মেঘালয়ৰ লোকে তেন্তে সকলোকে এটা এটাকৈ ইয়াৰ পৰা খেদি দিয়া হ'ব বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই আমি কিন্তু কাকো অনিষ্ট কৰিবলৈ যোৱা নাই মুখত কলা কাপোৰ বান্ধি কিয় আমাৰ গাড়ী ভাঙিছে বুলিও মন্তব্য কৰিছে ইহতে সদায় আমাৰ গাড়ী ভাঙি থাকে আমি কিন্তু যদিহে গাড়ী ভাঙিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া কিন্তু মুখত কাপোৰ বান্ধি নেভাঙো বুলি হুংকাৰ দিছে শৃংখল চলিহাই ইয়াৰ প্ৰতিবাদৰ ইতিহাস লিখি থৈ যাম আমি বুলি কৰিছে মন্তব্য অসমীয়া জাতিৰ ওপৰত এইবিলাক হ'বলৈ দিয়া নহ'ব এতিয়া অসম চৰকাৰ ক'ত আছে বুলিও মন্তব্য কৰিছে শৃংখল চলিহাই প্ৰশ্ন কৰিছে অসম চৰকাৰক শিলঙত অসমীয়া প্ৰহাৰ কৰা ঘটনাক লৈ শৃংখল চলিহাৰ এই প্ৰতিক্ৰিয়া জুৰাবাটৰ কেব চালক হৈতে বহিল প্ৰতিবাদত বহিছে শৃংখল চলিহা যেহেতু জুৰাবাটত হৈ আছে যি শিলঙৰ ঘটনাটোৰ প্ৰতিবাদ
আৰু সেই প্ৰতিবাদত আহি উপস্থিত হৈছে হি শৃংখল চলিহা আৰু লগতে কৈছে যে আমি প্ৰতিবাদৰ ভাষা বুজাই যাম, প্ৰতিবাদৰ ইতিহাস আমি ইয়াতে লিখি থৈ যাম বুলি কৰিছে মন্তব্য। যদিহে মেঘালয়ত এনেদৰে অসমৰ লোকক বাৰে বাৰে এনেদৰে দমন কৰা হয়, বাহন চালকসকলক যদি এনেদৰে সদায় টাৰ্গেট কৰি লোৱা হয়, তেন্তে আমিও ইয়াৰ পৰা সকলোকে পিটি খেদাম বুলি কৰিছে মন্তব্য। যদিহে অসমৰ এটা ড্ৰাইভাৰৰ গাটো যদি হাত লাগে, তেন্তে হাত ভাঙি দিয়া হ'ব বুলিও কৰিছে মন্তব্য। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, এই মন্তব্য মাত্ৰ শৃংখল চলিহাৰে নহয়, এই মন্তব্য বাহন চালকসকলেও বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰিব নোৱাৰোঁ বুলিও কৰিছে মন্তব্য। যদিহে এইবাৰ আক্ৰমণ হয়, তেন্তে আমাৰ ফালৰ পৰা হ'ব এইবাৰ প্ৰত্যাক্ৰমণ বুলিও কৰিছে মন্তব্য। আমাৰ স্পষ্ট কথা, মেঘালয়ৰ ৰেজিষ্টাৰ এখনো গাড়ী ইয়াত সোমাবলৈ দিয়া নহ'ব। ইতিমধ্যে বহু গাড়ী ঘূৰাই পঠাইছে, যিসকল প্ৰতিবাদকাৰীয়ে মেঘালয়ৰ ৰেজিষ্টাৰ গাড়ী ঘূৰাই পঠোৱা হৈছে। পৰ্যটকসকলে আবদ্ধ হৈ পৰিছে, কিন্তু তাৰ পাছতো এই প্ৰতিবাদ বন্ধ হোৱাৰ নাম নাই। কাৰণ অসম চৰকাৰক প্ৰশ্ন, মেঘালয় চৰকাৰক প্ৰশ্ন, বাৰে বাৰে আচলতে যি অসমৰ লোকসকলক টাৰ্গেট কৰা হয়, যদিহে কোনো এখন বাহনত AS লেখা দেখা পায়, লগে লগে সেয়া টাৰ্গেট কৰা হয় বিভিন্ন সময়ত। মাত্ৰ এই সময়ৰ ঘটনা নহয়, কিছুদিনৰ আগতেও সেই একেই ঘটনা হৈছিল, পুনৰাবৃত্তি হৈছে আৰু ভৱিষ্যতলৈও যদিহে দুয়োখন চৰকাৰে মিলি কিবা সুব্যৱস্থা নকৰে, তেন্তে এই ঘটনা বাৰে বাৰে হ'ব। অসমত যিহেতু মেঘালয়ৰ বহু ল'ৰা ছোৱালী পঢ়ি আছে, সেই ল'ৰা ছোৱালীসকলক কিন্তু অসমৰ লোকে কোনেও একো কৰা নাই। যদিহে এনে পৰিস্থিতি হৈ থাকে, তেওঁলোককো খেদি দিয়া হ'ব বুলি এটা ডাঙৰ মন্তব্য কৰিছে শৃংখল চলিহাই। আমাৰ ওচৰত আছে তেওঁৰ মন্তব্য, আগবঢ়াইছোঁ।